ছাত্ৰ ছাত্ৰীসকল বাবুল টিচিং ইউটিউব চেনেলটোলৈ তোমালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 10 মেথছৰ এক্সাৰচাইজ 2.2ৰ অনুশীলনী 2.2ৰ কুৱেশ্যন নম্বৰ 2 দিয়া সমূহ কুৱেশ্যনৰ সমাধান উলিয়াম। গতিকে তোমালোকে অতি মনোযোগেৰে চাই থাকিব। অনুশীলনী এইটো এক্সাৰচাইজ কিমান 2.2 অনুশীলনী 2.2 2.3 লিখিয়া হ'ল 2.2 কুৱেশ্যন নম্বৰ 1ত দিয়া আছে 2ত দিয়া আছে আমাক কি বুলি দিয়া আছে তলৰ জোৰ কেইটাৰ হয়নে জোৰ কেইটাৰ সংখ্যা দুটা ক্ৰমে শূন্যবোৰৰ সমষ্টি আৰু গুণফল হিচাপে ধৰি প্ৰত্যেকৰ ক্ষেত্ৰত একোটা দ্বিঘাত বহুপদ নিৰ্ণয় কৰা কুৱেশ্যনটো দিয়া আছে। কুৱেশ্যন নম্বৰ 1টো আমি লিখিলাম। কুৱেশ্যন নম্বৰ 1ত প্ৰশ্নটো কি দিয়া আছে 1/4, দিয়া আছে হয়নে সমাধান ধৰি ল'ব লাগিব আমি অ'কে ধৰা হ'ল দ্বিঘাত হয়নে বহুপদটো কি বুলি আমি ধৰি ল'ম ax স্কোৱাৰ প্লাছ bx প্লাছ c ইয়াত xৰ সহগ a x স্কোৱাৰৰ সহগ a xৰ সহগ b আৰু c টো হৈছে ধ্ৰুৱক অ'কে আৰু আমি কি বুলি ইয়াত আমাক দিয়া আমি ধৰি ল'ব লাগিব আৰু ইয়াৰ শূন্য দুটা ক্ৰমে কি আছিলে আলফা আৰু বিটা আমি কুৱেশ্যন নম্বৰ 1টো সলভ কৰোঁতে আমি সমাধান কৰোঁতে আমি এইটো কৈছিলোঁ শূন্য দুটা আলফা আৰু বিটা বা শূন্য দুটা কি আছিলে আলফা আৰু বিটা বুলি কৈছিলোঁ হয়নে হয়নে তেনেহ'লে আমি কি লিখিম আমি পাওঁ বা আমি জানো কি বুলি যদি আলফা আৰু বিটা হয় তেনেহ'লে আমি পাওঁ বুলি লিখা আমি পাওঁ কি বুলি পাওঁ যে শূন্য দুটাৰ সমষ্টি শূন্য দুটাৰ সমষ্টি কি আছিলে আলফা প্লাছ বিটা আছিলে হয় নহয় কি আছিলে আলফা প্লাছ বিটা আছিলে হয়নে আলফা প্লাছ বিটা আছিলে হয় নহয় আলফা প্লাছ বিটা আছিলে গতিকে আলফা প্লাছ বিটা ইকুৱেল আমাক কিমান দিয়া আছে শূন্য দুটাৰ সমষ্টি আমাক দিয়া আছে বুলি কৈছে কি দিয়া আছে 1/4 দিয়া আছে হয় নহয় 1/4 দিয়া আছে হয়নে তেনেহ'লে আইয়া
এক্সৰ সহগ ডিভাইডেড বাই আমি কি লিখিছিলোঁ শূন্য দুটাৰ সমষ্টি ইকুৱেল এক্সৰ সহগ ডিভাইডেড বাই এক্স স্কোৱাৰৰ সহগ এক্স স্কোৱাৰৰ সহগটো কি হ'ব তেনেহ'লে এ ইয়াত এক্সৰ সহগটো কি বি আৰু এক্স স্কোৱাৰৰ সহগটো কি এ তেনেহ'লে আমি কি লিখিম এতিয়া 1/4 হয়নে তেনেহ'লে আমি ইয়াত কি লিখিব পাৰোঁ b/a ইকুৱেল -1/4 তেনেহ'লে আমি ইয়াত কি লিখিম ইয়াত কি হ'ব তেতিয়াহ'লে বিৰ মানটো -1 হ'ব আৰু a ইকুৱেল 4 হ'ব ওকে ইয়াত a ইকুৱেল 4 b ইকুৱেল -1 হয়নে a ইকুৱেল 4 আৰু b ইকুৱেল -1 তেতিয়াহ'লে আমি উলিয়াব লাগিব এতিয়া শূন্য দুটাৰ সমষ্টিটো আমি উলিয়ালোৱেই আৰু ঘূৰ্ণফল তেনেহ'লে আমি লিখিম এতিয়া শূন্য দুটাৰ ঘূৰ্ণফল শূন্য দুটাৰ ঘূৰ্ণফল কিমান হ'ব তেনেহ'লে শূন্য দুটাৰ ঘূৰ্ণফলটো আমি জানিছিলোঁ ধ্ৰুৱক ডিভাইডেড বাই এ স্কোৱাৰৰ সহগ হয়নে ক'ত এইটো সমানেই আছিলে শূন্য দুটাৰ ঘূৰ্ণফলটো কি আছিলে আলফা প্লাছ বিটা ইকুৱেল কি বুলি পাইছিলোঁ আমি ধ্ৰুৱক ডিভাইডেড বাই এ স্কোৱাৰৰ সহগ আমাক ঘূৰ্ণফল কি দিয়া আছে 1 দিয়া আছে হয়নে ঘূৰ্ণফলটো কিমান দিয়া আছে -1 যেহেতু আমাক প্ৰশ্নটো কি বুলি কৈছিলে যে সংখ্যা দুটা ক্ৰমে শূন্যবোৰৰ সমষ্টি আৰু ঘূৰ্ণফল হিচাপে ধৰি লয় প্ৰথমতে আমি 1/4ক কি সমষ্টি বুলি শূন্য দুটাৰ সমষ্টি বুলি ধৰি ল'ব লাগিব আৰু -1ক আমি ঘূৰ্ণফল বুলি ধৰি ল'ব লাগিব গতিকে সমষ্টি বুলি ধৰি মেলি আমি কি পালোঁ a আৰু b ৰ মান পালোঁ এতিয়া ঘূৰ্ণফল বুলি কিমান পালোঁ ধৰিছোঁ আমি -1ক ধৰিছোঁ ওকে তেনেহ'লে আমি জানো কি শূন্য দুটাৰ ঘূৰ্ণফলটো কাৰ সমান আছিলে যে ধ্ৰুৱক ডিভাইডেড বাই এ স্কোৱাৰৰ সহগৰ সমান আছিলে বুজি পাইছেনে চ' তেনেহ'লে আমি লিখিম ইয়াত কি বুলি লিখিম কাৰ সমান আছিলে ধ্ৰুৱক ডিভাইডেড বাই ধ্ৰুৱকটো কি আছিলে c আৰু এক্স স্কোৱাৰৰ সহগ আছিলে a আছিলে তেনেহ'লে c/a ইকুৱেল -1 হয়নে -1 গতিকে আমি জানোৱেই এৰ মান কিমান পাইছিলোঁ আমি এৰ মান ইয়াত পাইছিলোঁ 4 পাইছিলোঁ গতিকে মই ইয়াত লিখিলোঁ c/4 ইকুৱেল -1 হয়নে এতিয়া চোৱা 4টো ইয়াত হৰণ হৈ আছে এই ইকুৱেল চিনৰ সিপাৰে গুচি গ'লে কি হ'ব পূৰণ হৈ যাব গতিকে c ইকুৱেল আমি কি লিখিম -1 পূৰণ 4 তো ব্ৰেকেট দি দিয়া তেনেহ'লে c ইকুৱেল আমি কি পালোঁ -4 চিৰ মানটো আমি কিমান পালোঁ -4 পালোঁ গতিকে আমি কি পালোঁ গতিকে a ইকুৱেল আমি 4 পালোঁ b ইকুৱেল আমি -1 পালোঁ হয়নে b ইকুৱেল আমি কি পালোঁ -1 আৰু c ইকুৱেল আমি কি পালোঁ -4 হয়নে -4 পালোঁ নাই -4 পালোঁ গতিকে আমি লিখিম এতেকে দ্বিঘাত বহুপদটো হ'ব লিখি দিয়ে আৰু ইয়াতে
এটাকে দ্বিঘাত বহুপদটো হ'ব অতনি আমি x স্কোয়ার বুলি ধৰিছিলো নহয় a মানে কি আছিল 4 x স্কোয়ার মাইনাস হ'ব কাৰণ v ৰ ভ্যালুটো আমি মাইনাস পাইছো গতিকে মাইনাস x হ'ব আৰু 4 c ৰ ভ্যালু আমি কি পাইছিলো মাইনাস এটো মাইনাস x দি আৰু ইয়াত মাইনাস 4 হ'ব হেতু আমাৰ নিৰ্ণয় কি আছিল দ্বিঘাত সমীকৰণ ওকে কোয়েশ্চন নাম্বার 2 দিয়া আছে কোয়েশ্চন নাম্বার 2 দিয়া আছে √2 আৰু এটা 1/3 বুলি দিয়া আছে হয়নে √2 আৰু 1/3 দিয়া আছে গতিকে আমি 1/2 নে 3 দিয়া আছে সমাধান লিখিম ধৰা হল কি ধৰা হল দ্বিঘাত বহুপদটো হয় নাই দ্বিঘাত বহুপদটো ax স্কোয়ার প্লাস bx প্লাস c হয়নে আৰু ইয়াৰ শূন্য দুটাক আমি কি বুলি ধৰো আলফা বিটা ইয়াৰ শূন্য দুটা কি আলফা আৰু বিটা এনেহলে আমি কি পাওঁ আমি পাওঁ আমাক সমষ্টিটো দিয়া আছে √2 আৰু ঘনফলটো দিয়া আছে 1/3 আমি পাওঁ শূন্য দুটাৰ সমষ্টি হয়নে ইয়াত যেহেতু আমাক √2 দিয়া আছে গতিকে আমি শূন্য দুটাৰ সমষ্টি আমি নিলিখি আমি প্ৰথমতে কি উলিয়াই লম ঘনফলটো উলিয়াই লম বুজি পাইছেনে ঘনফলটো আমাক দিয়া আছে 1/3 হয়নে গতিকে ইয়াত আমি লিখিম শূন্য দুটাৰ ঘনফল শূন্য দুটাৰ ঘনফল কিমান আছিল আমি জানো আলফা ইনটু বিটা হয়নে আলফা ইনটু বিটা কিমান দিয়া আছে আমাক 1/3 আকৌ আলফা ইনটু বিটা ইজ ইকুৱেল আমি ফৰ্মুলাত কি বুলি পাইছিলো ধ্ৰুৱক c ডিভাইডেড বাই আমি এনেকৈ পাইছিলো ধ্ৰুৱক c ডিভাইডেড বাই x স্কোৱাৰৰ সহগ x স্কোৱাৰৰ সহগ কি a হয়নে এইটো আমি পাইছিলো গতিকে আমি ইয়াত লিখিম c ডিভাইডেড বাই a ইকুৱেল 1/3 c ডিভাইডেড বাই a ইকুৱেল কিমান পালো 1/3 তেনেহলে c ভ্যালু কিমান 1 আৰু a ইকুৱেল কিমান হ'ব 3 গতিকে আমি লিখিম ইয়াত a ইকুৱেল 3 আৰু c ইকুৱেল 1 হয়নে এতিয়াহে আমি আকৌ উলিয়াম শূন্য দুটাৰ সমষ্টি
শূন্য দুটাৰ সমষ্টি আলফা প্লাছ বিটা আছিলে হয় নহয় আলফা প্লাছ বিটা আমাক কি দি আছে √/2 দি আছে √/2 কিন্তু আমি ফৰ্মুলাটো কি পাইছিলোঁ শূন্য আলফা দুটাৰ সমষ্টি ইকুৱেল কি পাইছিলোঁ এৰ সহগ মাইনাছটো বাহিৰত থাকে আৰু এক্সৰ সহগ ডিভাইডেড বাই এক্স স্কোৱাৰৰ সহগ কি আছিলে তেতিয়াহ'লে ইয়াত আমি এক্সৰ সহগ আমি কি পাইছোঁ বি পাইছোঁ তেনেহ'লে ইয়াত কি হ'ব মাইনাছ বি আৰু এক্স স্কোৱাৰৰ সহগটো আমি এ বুলি পাইছিলোঁৱেই গতিকে আমি ইয়াত লিখিম মাইনাছ বি ডিভাইডেড বাই এ ইকুৱেল √/2 হয়নে √/2 কিন্তু আমি অথনি এৰ ভেলু ইয়াত আমি পালোঁ এৰ ভেলু কিমান পালোঁ 3 পালোঁ গতিকে ইয়াত আমি লিখিম মাইনাছ বি ডিভাইডেড বাই 3 ইকুৱেল √/2 হয়নে √/2 হয় নহয় এতিয়া ইয়াত 3টো কি হৈছে হৰণ হৈ আছে এইফালে লৈ গ'লে আমি পূৰণ পাম হয়নে ইয়াত মাইনাছ চিনটো আছিলে হয় নহয় যদি হেৰি কৰি দিওঁ এইফালে কি হৈ যাব মাইনাছ চিনটো গুচি যাব তেনেহ'লে আমি কৰি লওঁ বি ডিভাইডেড বাই 3 ইকুৱেল মাইনাছ √/2 কৰি দিলোঁ আৰু এতিয়া বি ইকুৱেল আমি কি পাম তেনেহ'লে ইয়াত 3টো হৰণে আছিলে এইফালে গ'লে পূৰণ মাইনাছ 3 ইনটু √/2 হৈ যাব গতিকে আমি পাম গতিকে আমি কি লিখিম ইয়াত গতিকে a ইকুৱেল 3 b ইকুৱেল মাইনাছ 3√2 আৰু c ইকুৱেল 1 এইটো আমি পালোঁ হয় নহয় তেনেহ'লে লিখি দিম এতেকে আমি কি লিখিম দ্বিঘাত হয় নহয় বহুপদটো হ'ব 3x স্কোৱাৰ ইয়াত মাইনাছ আছে মাইনাছ 3√2x আৰু ইয়াত +1 পাইছিলোঁ +1 সেইটো হৈছে আমাৰ দ্বিঘাত সমীকৰণ কুৱেশ্যন নম্বৰ 3 কি দিয়া আছে 0, √5 দিয়া আছে হয় নহয় সমাধান ধৰা হ'ল দ্বিঘাত সমীকৰণটো হয়নে দ্বিঘাত বহুপদটো হ'ল কি বুলি আমি ধৰিম অথনিৰ দৰে ax স্কোৱাৰ প্লাছ bx প্লাছ c বুলি আমি ধৰি ল'ব লাগিব আৰু ইয়াৰ শূন্য দুটা হ'ব আৰু ইয়াৰ শূন্য দুটা কি আছিলে আলফা আৰু বিটা হয়নে
তেনেহ'লে আমি পাওঁ আমাক কি বুলি দিছে 0 দি আছে গতিকে 0টো আমি উলিয়াই ল'ম শূন্য দুটাৰ সমষ্টি 0 দি আছে আমি পাওঁ সমষ্টি শূন্য দুটাৰ সমষ্টি আমি কি পাইছিলোঁ আলফা প্লাছ বিটা ইকুৱেল আমাক কি দি আছে 0 দি আছে শূন্য দুটাৰ সমষ্টি ইকুৱেল আমি কি লিখিব লাগিব মাইনাছ এনেকৈ আমি লিখিছিলোঁ হয়নে মাইনাছ আৰু ব্ৰেকেটৰ ভিতৰত এক্সৰ সহগ আৰু তলত আমি কি লিখিছিলোঁ এক্স স্কোৱাৰৰ সহগ লিখিছিলোঁ গতিকে আমি ইয়াত লিখিম আলফা প্লাছ বিটাটো কাৰ সমষ্টি শূন্য দুটাৰ সমষ্টি গতিকে আমি কি লিখিব লাগিব এইটো সহগ এক্সৰ সহগটো কি আছিলে বি আৰু এক্স স্কোৱাৰৰ সহগটো কি আছিলে এ হয় নহয় গতিকে আমি কি লিখিম মাইনাছ আছিলে মাইনাছ লিখিম মাইনাছ বি বাই এ ইকুৱেল 0 তেনেহ'লে আমি কি লিখিব লাগিব ইয়াত বি ইকুৱেল 0 কাৰণ এটো ইয়াত হৰণে আছে এইফালে গ'লে পূৰণ হৈ যাব তেনেহ'লে মাইনাছ বিৰ ভেলু কিমান হৈ যাব 0 হৈ যাব বুজি পালে না আকৌ আমি লিখিম এতেকে ভিৰ ভেলুটো কি হ'ব মাইনাছ 0 হয়নে মাইনাছ 0 মানে কি 0 আৰু গতিকে এতিয়া আমি লিখিম শূন্য দুটাৰ ঘূৰ্ণফল শূন্য দুটাৰ ঘূৰ্ণফল শূন্য দুটাৰ ঘূৰ্ণফলটো আমি কি লিখিছিলোঁ ধ্ৰুৱক আলফা ইনটু বিটা আলফা পূৰণ বিটা কিমান আছিলে √5 আৰু ইয়াক আমি ইকুৱেল কি বুলি লিখিছিলোঁ চি ডিভাইডেড বাই এক্স স্কোৱাৰৰ সহগ হয়নে তেনেহ'লে আমি ইয়াত লিখিম চি ডিভাইডেড বাই এক্স স্কোৱাৰৰ সহগ চি ডিভাইডেড বাই এ স্কোৱাৰৰ এক্স স্কোৱাৰৰ সহগটো কি আছিলে এ আছিলে ইকুৱেল √5 তেনেহ'লে ইয়াত আমি কি বুলি কনচিডাৰ কৰিব পাৰোঁ ইয়াৰ তলত একো এটা নাই মানে আমি ইয়াত 1 এটা তলত আছে বুলি আমি ধৰি ল'ব পাৰোঁ ওকে গতিকে আমি ইয়াত লিখিম চি ডিভাইডেড বাই এ ইকুৱেল আমি কি লিখি দিম √5 ডিভাইডেড বাই 1 বুলি আমি কনচিডাৰ কৰি লৈ ল'ম ধৰি লৈ ল'ম ওকে তেনেহ'লে আমি লিখিম কি পাম গতিকে তলৰটো কম এ ইকুৱেল আমি কিমান পাম 1 বি ইকুৱেল আমি অথনি কি পাইছিলোঁ 0 চি ইকুৱেল আমি কি পাম √5 পালোনে গতিকে আমি লিখিম এতেকে দ্বিঘাত বহুপদটো হ'ব কেনেকৈ হ'ব এক্স স্কোৱাৰ প্লাছ কিন্তু বিৰ ভেলু আমি কি পাইছিলোঁ 0 তেতিয়াহ'লে যে আমি লিখিম 0x প্লাছ ইয়াৰ চি √5 তেনেহ'লে আমি ইয়াত কি লিখিব পাৰোঁ 1 আমি এৰ ভেলু পাইছিলোঁ 1 গতিকে 1 নিলিখি আমি ডাইৰেক্ট এক্স স্কোৱাৰ লিখিম
আৰু 0x তো আমি লিখিব নালাগে, ডাইৰেক্ট আমি √5 থেকে লিখি দিম। ওকে, √5 এইটো হৈছে আমাৰ দ্বিঘাত সমীকৰণ। কুৱেশ্যন নম্বৰ এতিয়া 4 4ত কি দিয়া আছে আমাক 1,1 দিয়া আছে হয়নে? সমাধান ধৰা হল দ্বিঘাত বহুপদটো কি বুলি ধৰিম আমি? অতনি ধৰে x² প্লাছ bx প্লাছ c হয়নে? আৰু 0 দুটা কি আছিলে? আলফা আৰু বিটা। তেনেহলে আমি পাওঁ কি 0 দুটাৰ ঘনফল সমষ্টি আছিলে হয় নাই? প্ৰথমতে আমি কি পাইছিলোঁ? সমষ্টি পাইছিলোঁ। সমষ্টিটো লিখি ল'ম। বিশেষ আমি কাৰণবশতঃ আমি ঘনফলটো উলিয়াই ল'ব লাগিব। ওকে, ইয়াত আমি 1 দি আছে, গতিকে 0 দুটাৰ সমষ্টিটো আমি লিখি ল'ম। শূন্য দুটাৰ সমষ্টি, এটা সমষ্টি দেই। সমষ্টি আমি কি পাইছিলোঁ? আলফা প্লাছ বিটা ইকুৱেল 1 বুলি আমাক দিয়া আছে। আমি জানো কি 0 দুটাৰ সমষ্টি ইকুৱেল কি বুলি আমি জানো? এনেকৈ আমি পাইছিলোঁ মাইনাছটো বাহিৰত এক্স, ভিতৰত আমি ব্ৰেকেটৰ ভিতৰত কি লিখিম? এক্সৰ হওক আৰু তলত x² হওক বুলি লিখিম। গতিকে ইয়াত এক্সৰ হওক কি আছে? বি, আৰু x² হওক কি আছে? এ। তেতিয়াহ'লে মাইনাছ বি ডিভাইডেড বাই এ হ'ব, কাৰণ ইয়াত মাইনাছ আছিলে নাই? ইকুৱেল 1। তেনেহ'লে এইটো এইফালে যাব, এইটো এইফালে গ'লে কি হ'ব? 1 হ'ব। কিন্তু ইয়াত আমাৰ কি আছে? ইয়াত ভগ্নাংকৰ ওপৰত আছে, গতিকে ইয়াতো আমি ভগ্নাংকতে লিখিম। মাইনাছ ভি ডিভাইডেড বাই এ ইকুৱেল 1/1। গতিকে আমি এ ইকুৱেল 1 পাম, বি ইকুৱেলো আমি 1 পাম। গতিকে আমি লিখিম ইয়াত এ ইকুৱেল 1 আৰু বি ইকুৱেল -1 হ'ল নাই? তাৰপিছত আমি আৰু এটা উলিয়াব লাগিব 0 দুটাৰ ঘনফল হয়নে? শূন্য দুটাৰ ঘনফলটো আমি কি পাইছিলোঁ? আলফা ইনটু বিটা ইকুৱেল 1। আকৌ ইয়াত আমি জানিছিলোঁ যে চি ডিভাইডেড বাই আলফা ইনটু বিটা ইকুৱেল চি ডিভাইডেড বাই x² সহক এ। গতিকে আমি লিখিম চি ডিভাইডেড বাই এ ইকুৱেল 1 হয়নে? তেনেহ'লে আমি পাইছিলোঁ 1ৰ এৰ ভেলু কিমান আছিলে? 1 আছিলে হয় নহয়? গতিকে আমি ইয়াত লিখিম চি ডিভাইডেড বাই 1 ইকুৱেল 1। একটো যদি এইফালে লৈ যাওঁ, এক হৈ যাব, গতিকে
চিৰ ভেলু আমি 1 পালোঁ হয় নহয় গতিকে আমি লাষ্টত লিখিম গতিকে a equal 1 b equal -1 c equal 1 এটাকে দ্বিঘাত হয়নে বহুপদটো হ'ব কি আমি পাইছিলোঁ a x স্কোয়াৰ আছিল নাই গতিকে a ৰ ভ্যালু আমি 1 স্কোয়াৰ তেনেহলে মাইনাস লিখিব লাগিব b টো কি আছিল x স্কোয়াৰৰ হক তেতিয়ালে -1x আৰু +1 হ'ব c ৰ ভ্যালু 1 এটোক আমি এনেকে লিখিব পাৰো 1 টো লিখিব নালাগে x স্কোয়াৰ - x + 1 এইটো হৈছে আমাৰ দ্বিঘাত সমীকৰণটো ওকে question number 5 question number 5 ত দিয়া আছে কি 1 - 1/4 আৰু এটা কি 1/4 সমাধান ধৰা হল দ্বিঘাত বহুপদটো ax স্কয়ার প্লাস bx প্লাস c বুলি আমি ধৰি ললো হয়নে আৰু ইয়াৰ শূন্য দুটা আমি কি বুলি দিম আলফা আৰু বিটা আৰু ইয়াৰ শূন্য দুটা ক্ৰমে আলফা আৰু বিটা আমাক এতিয়া শূন্য দুটাৰ সমষ্টি কি দি আছে 1/-4 আৰু ঘনফলটো 1/4 দি আছে গতিকে আমি শূন্য দুটাৰ সমষ্টি লিখিলাম ওকে আমি পাওঁ শূন্য দুটাৰ সমষ্টি কি পাইছিলো আলফা প্লাস বিটা সমান -1/4 আৰু আলফা প্লাস বিটা ইকুৱেল আমি কি পাইছিলো x ৰ সহগ আৰু x স্কয়াৰৰ সহগ গতিকে আমি লিখিম x ৰ সহগটো কি হ'ব -b আৰু x স্কয়াৰৰ সহগটো a ইকুৱেল ইয়াত -1/4 তেনেহলে -1/4 আসলে হয় না এটো মিডলত দি আসলে মিডলতে দি আসলে এটো মাইনাস তো মিডলত দি আসলে ইয়াত নহয় হয়নে ইয়াত দিলে একো নহয় তেনেহলে মাইনাসে মাইনাসে ক্যান্সেল আউট কৰি দিলো আমি কি পালো b/a ইকুৱেল 1/4 হয় নহয় b/a ইকুৱেল 1/4 গতিকে আমি কি পাম b ভ্যালুটো 1 আৰু a ভ্যালুটো আমি কি লিখিম 4 ইয়াত a equal 4 b equal
1 পালোঁ হয়নে তেনেহ'লে এতিয়া আমি গুণফলটো উলিয়াম শূন্য দুটাৰ ঘনফল কি আছিলে আলফা ইনটু বিটা ইকুৱেল 1/4 আলফা ইনটু বিটা ইকুৱেল 1/4 আলফা ইনটু বিটা ইকুৱেল আমি কি পাইছিলোঁ ধ্ৰুৱক c ডিভাইডেড বাই a স্কোৱাৰ x স্কোৱাৰৰ হহক তেতিয়াহ'লে x স্কোৱাৰৰ হকটো কি আছিলে a আৰু ধ্ৰুৱক কি আছিলে c ডিভাইডেড বাই a ইকুৱেল 1/4 হয়নে আৰু a ৰ ভ্যালুটো অথনি আমি পালোৱে c ডিভাইডেড বাই 4 ইকুৱেল 1/4 তেনেহ'লে আমি পাইছোঁই যেহেতু আমি পালোঁৱেই যে আগতে পালোঁ আমি a ইকুৱেল আমি 4 পালোঁ নাই গতিকে 4 পৰা একেই গতিকে আমি 4 এৰ ভ্যালুটো 4 বুলি আমি কনচিডাৰ কৰি ল'ব লাগিব তেনেহ'লে আমি কি পাম c ৰ ভ্যালুটোক আমি কি বুলি লিখিম 1 কাৰণ 4 ইকুৱেল হৈ আছে গতিকে আমি কৰিব নালাগে ইয়াত গতিকে লিখা গতিকে a ইকুৱেল আমি কি পালোঁ 4 b ইকুৱেল আমি কি পালোঁ 1 আৰু c ইকুৱেল অলসো 1 পালোঁ হয় নহয় গতিকে আমি লিখিম এতেকে দ্বিঘাত বহুপদটোৰ কি হ'ব আমাৰ দ্বিঘাত বহুপদটো আমি এনেকৈ লিখিছিলোঁ ax স্কোৱাৰ প্লাছ bx প্লাছ c বুলি লিখিছিলোঁ ইয়াত এৰ ঠাইত আমি কি লিখিম 4x স্কোৱাৰ বিৰ ঠাইত আমি 1 লিখিম গতিকে একো লিখিব নালাগে x প্লাছ চিৰ ঠাইত আমি 1 লিখি দিম এইটো হৈছে আমাৰ বহুপদ কুৱেশ্যন নম্বৰ 5 নে 6 লাষ্টলৈকে আহি পালোঁ আমি ডাইৰেক্ট মই ধৰা হ'ল লিখি দিছোঁ সমাধান লিখা নাই আৰু দেই ডাইৰেক্ট তোমালোকে সমাধান বুলি লিখিবা ধৰা হ'ল দ্বিঘাত বহুপদটো কি বুলি আমি ধৰি ল'ম দ্বিঘাত বহুপদটো x স্কোৱাৰ প্লাছ bx প্লাছ c হয়নে বুকটো অকণমান আঁতৰাই দিওঁ x স্কোৱাৰ প্লাছ bx প্লাছ c বুলি আমি ধৰি ল'লোঁ অ'কে আৰু ইয়াৰ শূন্য দুটাৰ কি আছিলে আলফা আৰু বিটা হয় নাই আমি পাওঁ শূন্য দুটাৰ সমষ্টি কুৱেশ্যন নম্বৰ 6 আমাক কি দিয়া আছিলে 4 আৰু 1 ইয়াত 4 আৰু 1 শূন্য দুটাৰ সমষ্টি 4 দিয়া আছে আৰু গুণফলটো 1 দিয়া আছে শূন্য দুটাৰ সমষ্টি
আলফা প্লাছ বিটা ইকুৱেল 4 আৰু আলফা প্লাছ বিটা ইকুৱেল আমি কি বুলি পাইছিলোঁ মাইনাছ এক্সৰ সহগ আৰু এক্স স্কোৱাৰৰ সহগ গতিকে আমি ইয়াত লিখিম এক্সৰ সহগ কি বি মাইনাছ বি হৈ যাব মাইনাছটো আছিলে আৰু ইয়াত এ হৈ যাব 4 হ'ল হয়নে তেনেহ'লে ইয়াত 4 হ'লে আমি কি বুলি কনচিডাৰ কৰি ল'ব লাগিব তলত 1 এটা বুলি কনচিডাৰ কৰি ল'ব লাগিব গতিকে মাইনাছ ইনটু এইফালে লৈ গ'লোঁ ভি বাই এ ইকুৱেল বি বাই এ ইকুৱেল মাইনাছ 4 বাই 1 গতিকে ইয়াত a ইকুৱেল 1 বি ইকুৱেল আমি কিমান পালোঁ মাইনাছ 4 পালোঁ হয়নে তেনেহ'লে আমি এতিয়া লিখিম শূন্য দুটাৰ ঘূৰ্ণফল ঘূৰ্ণফলটো কি আছিলে আলফা ইনটু বিটা কিমান দিয়া আছে 1 দিয়া আছিলে আলফা ইনটু বিটা ইকুৱেল কি আছিলে ধ্ৰুৱক চি ডিভাইডেড বাই এক্স স্কোৱাৰৰ সহগ মানে কিমান আছিলে এ আছিলে গতিকে আমি ইয়াত লিখিম চি ডিভাইডেড বাই এৰ ভেলু কিমান পালোঁ আমি 1 ইকুৱেল 1 বুলি আমি লিখিম তেনেহ'লে চি ইকুৱেল আমি কি পালোঁ এইটো 1টো এইফালে লৈ গ'লোঁ এক হ'ল এক গুণে এক হ'ল গতিকে 1 পালোঁ ইয়াত এটাকে বুলি লিখি দিলেই হ'ব এটাকে ডাইৰেক্ট লিখি দিয়ে আৰু এটাকে চি ইকুৱেল 1 গতিকে এ ইকুৱেল আমি কিমান পাইছিলোঁ 1 বি ইকুৱেল মাইনাছ 4 চি ইকুৱেল আমি কি পালোঁ 1 পালোঁ হয়নে এটাকে আমি লিখিম দ্বিঘাত বহুপদটো হ'ব এক্স স্কোৱাৰ আমাক বহুপদটো এনেকৈ আমি ধৰিছিলোঁ এ এক্স স্কোৱাৰ প্লাছ বি এক্স প্লাছ চি বুলি ধৰিছিলোঁ হয়নে যিহেতু আমি এৰ ভেলু 1 পালোঁ গতিকে ইয়াত 1টো লিখিব নালাগে ডাইৰেক্ট এক্স স্কোৱাৰ লিখি দিলেই হ'ল প্লাছটো আমি লিখিম প্লাছ মাইনাছ আছে ইয়াত হয়নে ভিৰ ভেলু কি আছে মাইনাছ গতিকে মাইনাছ লিখিম ভিৰ ভেলু কিমান 4 ভিৰ তাত আমি 4 লিখি এক্সটো লিখিম আৰু প্লাছ চিৰ ভেলু কিমান পাইছিলোঁ +1 গতিকে 1টো লিখি দিলোঁ এইটো হৈছে আমাৰ দ্বিঘাত বহুপদ সমীকৰণটো ওকে গতিকে তুমি চেনেলটোৰ পৰা বা এই ভিডিঅ'টোৰ পৰা কিবা এটা বুজি পাইছা তেন্তে চেনেলটোৰ লাইক ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু লগতে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব থেংক ইউ